হয় আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট সোণাৰীত হৈছিল আছাম ইণ্টাৰ ষ্টেট আমাৰ ইয়াৰ পৰা 6জন খেলুৱৈ গৈছিলে প্ৰশিক্ষণ হ'ল আমাৰ প্ৰায় 3-4 বছৰৰ পৰা দিয়া হৈ আছে হয় ফুল কণ্টেক্ট ইভেণ্ট আছিলে আমাৰ গোটেই ল'ৰা ছোৱালীখিনি 6জনে ফুল কণ্টেক্ট খেলিছিলে তাৰ মাজত 4জনে গোল্ড মেডেল পাইছে আৰু 2জনে চিলভাৰ মেডেল পাইছে ছোৱালী 2জন 4জন ল'ৰা হয় মই এতিয়া ক'ব বিচাৰো যে চেল্ফ ডিফেন্স শিকক মানে ছোৱালীবিলাক হওক ল'ৰাবিলাক হওক চেল্ফ ডিফেন্স শিকক বাহিৰা বস্তু খাই ঘূৰাতকৈ আমাৰ লগত যোগাযোগ কৰি কিনে আমাৰ লগত প্ৰেক্টিচ কৰক নিচাৰ পৰা মুক্ত হওক ল'ৰা ছোৱালী ড্ৰাগছ কানি খোৱাৰ পৰা তাকেই মই জনাব বিচাৰো চৰকাৰলৈ আহ্বান জনাইছো যে আমাৰ এই অৰুণাচল সীমান্ত জাগোন অঞ্চলত ইমান কেইজন ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ইণ্টাৰনেশ্যনেল নেশ্যনেল খেলা ল'ৰা ছোৱালী আছে প্ৰায় আজি মই 6-8 বছৰৰ পৰা গেম খেলাই আছো কিন্তু কোনো ধৰণৰ চৰকাৰী সা সুবিধা পোৱা নাই তাৰ কাৰণে আমি বিচাৰিছো যে কিছু পৰিমাণে সা সুবিধা হ'লে আমি আৰু অলপমান উন্নতিলৈ যাম বুলি চৰকাৰক জনাওঁ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ